মাননীয় অধ্যক্ষ মহোদয়, যোৱা 26 তাৰিখে অসম আৰু মিজোৰাম সীমান্তত হোৱা পৰিৱেশৰ পৰৱৰ্তী সময়ত আমাৰ ৰাজ্যখনত সীমা সমস্যা সম্পৰ্কে নতুনকৈ এটা সামাজিক মাধ্যম, মুখ্য মাধ্যম আৰু বিধানসভাতো এই বিষয়ে আলাপ আলোচনা হৈছে। অধ্যক্ষ মহোদয়, প্ৰথমতে আমি এই গোটেইকেইটা সমস্যাৰ কথা যেতিয়া ক'ব যাওঁ তেতিয়াহ'লে প্ৰথমতে আমি ক'ব লাগিব যে অসমৰ লগত আজিৰ দিনত উত্তৰ পূৰ্বৰ 4খন ৰাজ্য মিজোৰাম, মেঘালয়, নাগালেণ্ড আৰু অৰুণাচলে সীমান্ত সম্পৰ্কৰ বিভিন্ন বিষয়ৰ ওপৰত তেওঁলোক সন্তুষ্ট নহয় বুলি বিভিন্ন মঞ্চত আমাৰ মাজত থকা সীমা নতুনকৈ নিৰ্ধাৰণৰ বাবে দাবী জনাই আহিছে। এই সম্পৰ্কে বিশেষকৈ নাগালেণ্ড আৰু অৰুণাচলৰ সীমা সম্পৰ্কে আমাৰ ৰাজ্যখনে কেইবাটাও পৰিঘটনা ইতিমধ্যে দেখিছিলে আৰু এটা সময়ত এই দুইটা বিবাদ অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত মীমাংসাৰ বাবে লৈ যায়। মুখ্যতঃ আমি যদি চাব যাওঁ যে মিজোৰাম, নাগালেণ্ড আৰু অৰুণাচলৰ লগত আমাৰ যিটো সীমা বিবাদ, এই বিবাদৰ মুখ্য কাৰণটো হ'ল যে এই তিনিখন ৰাজ্যই আমাৰ সাংবিধানিক যিটো সীমা নিৰ্ধাৰণ কৰা হৈছিল সাৰ্ভে অফ ইণ্ডিয়াৰ মেপত, যিবিলাক গাঁও অসমৰ বুলি লিপিবদ্ধ কৰা হৈছিল, যিবিলাক ৰিজাৰ্ভ ফৰেষ্ট অসমৰ বুলি লিপিবদ্ধ কৰা হৈছিল, সেইবিলাক তেখেতসকলে ঐতিহাসিক পটভূমি আৰু তেওঁলোকৰ বিভিন্ন সময়ত বিভিন্ন তেখেতসকলৰ ৰজা বা তেখেতসকলৰ প্ৰশাসনিক দিশত ব্ৰিটিছে তেওঁলোকৰ নামত অন্তৰ্ভুক্ত কৰি থৈ যোৱা বুলি দাবী কৰিছিলে। বিশেষকৈ ঐতিহাসিক পটভূমি আৰু কনষ্টিটিউচনেল বাউণ্ডৰী, সাংবিধানিক সীমা, এই দুইটাৰ মাজতে দীৰ্ঘদিন ধৰি বিতৰ্ক হৈ আহিছে। সাংবিধানিক সীমা বুলি এই কাৰণে আমি কওঁ যে ভাৰতৰ সংবিধানে অনুচ্ছেদ 3ত কৈছে যে এখন ৰাজ্যৰ বা দুখন ৰাজ্যৰ মাজত সীমা নিৰ্ধাৰণৰ কৰ্তৃত্ব সংসদৰহে আছে। তাৰ পৰিপ্ৰেক্ষিতত আমাক যিটো সীমা দিয়া হৈছিল, যিহেতু ই সংবিধানৰ পৰা ডেভেলপ হৈছিল, সংবিধানে দিয়া অধিকাৰৰ ওপৰত আমাক সীমা এটা নিৰ্ধাৰণ কৰি দিয়া হৈছিল, তাৰ পৰিপ্ৰেক্ষিতত ইয়াক আমি সাংবিধানিক সীমা বুলি কওঁ। যি নহওক, অসম চৰকাৰে বিভিন্ন সময়ত নাগালেণ্ড আৰু অৰুণাচলৰ বিষয়টো উচ্চতম ন্যায়ালয়ত লৈ যায় আৰু টাইটেল ছুট দুইখন ৰাজ্যৰ মাজত আৰম্ভ হয়। নাগালেণ্ড আৰু অৰুণাচলৰ ক্ষেত্ৰত ইতিমধ্যে সাক্ষী আদি গ্ৰহণ কৰাৰ পৰ্যায় এটা আগতীয়া পৰ্যায়লৈকে গৈছে। ঠিক তেনেকৈ অৰুণাচলৰ লগতো বিবাদ উচ্চতম ন্যায়ালয়ত বৰ্তমান শুনানি হৈ আছে। মিজোৰাম আৰু অসম সীমান্তত আমাৰ উচ্চতম ন্যায়ালয়ত বিবাদ নাছিল বা আইন আৰু আদালততো এই বিবাদ আজিলৈকে অহা নাছিল। কিন্তু মিজোৰাম চৰকাৰে বিভিন্ন সময়ত ঐতিহাসিক পটভূমিৰ পৰিপ্ৰেক্ষিতত ইনাৰ লাইন ফৰেষ্ট অৰ্থাৎ হাইলাকান্দি, কৰিমগঞ্জ, কাছাৰ জিলাক সামৰি যি মিজোৰাম আৰু অসম সীমান্তত থকা ইনাৰ লাইন ফৰেষ্টখনক নিজৰ বুলি দাবী কৰি আহিছিলে। যোৱা বছৰ বিশেষকৈ কোভিডৰ সময়ত মিজোৰাম চৰকাৰে বিভিন্ন স্থানত কোভিড টেষ্টৰ কাৰণে কিছুমান চেকপোষ্ট পাতিছিলে আৰু এটা সময়ত সেই কোভিড চেকপোষ্টবিলাকত তেওঁলোকে তেওঁলোকৰ আৰক্ষী ডিপ্লয় কৰি এক প্ৰকাৰ ক'ব গ'লে সীমান্তটোক আগুৱাই দিছিলে।
ভাৰত চৰকাৰৰ লগত বিভিন্ন সময়ত অসম আৰু মিজোৰাম চৰকাৰৰ আলোচনা হৈছিলে আৰু সেই সময়ত যদি আপোনালোকে মনত পেলায় আমাৰ দুখনকৈ LP স্কুল বোম মাৰি পেলাই সেই সময়ত উৰুৱাই দিয়াও হৈছিলে ভাৰত চৰকাৰৰ লগত আলাপ আলোচনাত আমি কেবাটাও ড্ৰাফট বনোৱা হৈছিল মিজোৰামৰ মুখ্যমন্ত্ৰীৰ লগত মোৰ টেলিফোনত কথা হৈছিল চিঠিৰ আদান প্ৰদান হৈছিল যে আমি প্ৰথমতে ষ্টেটাছ কো মেইনটেইন কৰিম পৰৱৰ্তী সময়ত সীমাৰ আলোচনা কৰিম কিন্তু যেতিয়াই ভাৰত চৰকাৰৰ লগত আলোচনা হয় তেখেতসকলে ষ্টেটাছ কোত সহি কৰিব মান্তি হয় কিন্তু লগত তেওঁলোকে এটা লাইন লগাব খোজে যে however the people of Mizoram will have a right to do economic activity in the forest তাৰমানে তেওঁলোকক জুম খেদিয়াতি কৰিবৰ বাবে অনুমতি দিব লাগিব আমি তাত সন্মতি নোহোৱাৰ পৰিপ্ৰেক্ষিতত সেই ধৰণৰ যিখন ত্ৰিপাক্ষিক চুক্তি হ'বলগীয়া আছিলে সেইখন হ'ব পৰা হোৱা নাছিল এই সময়ত কৰিমগঞ্জ হাইলাকান্দিৰ আদি বিভিন্ন স্থানত জুম খেতি আৰু বেছিকৈ কৰাৰ এটা প্ৰৱণতা আমি দেখা পাইছিলোঁ আৰু সেই কাৰণে আমাৰ চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ পিছত বিভিন্ন জায়গাত অসমৰ সীমাত আমি আৰক্ষী মোতায়েন কৰিছিলোঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি দেখা পাইছোঁ যে বিশেষকৈ হাইলাকান্দি জিলাত আমি সেপ্টেম্বৰ অক্টোবৰত হেৰুৱা প্ৰায় 200 হেক্টৰ ভূমি আমি আমাৰ পুনৰ দখললৈ আনিবলৈ সক্ষম হৈছিলোঁ 26 তাৰিখৰ ঘটনাটো আছিল এনেকুৱা ধৰণৰ যে ভাইৰেংটে আৰু লাইলাপুৰৰ মাজত এটা সীমা নিৰ্ধাৰিত হৈছে যিটো আমাৰ ফালে ইতিমধ্যে মিজোৰাম পুলিচ আগুৱাই আহিছিলে যিটো কোভিড টেষ্টিং সেন্টাৰ তেওঁলোকে বৰ্ডাৰ পোষ্টলৈকে ৰূপান্তৰ কৰিছিলে আৰু যেতিয়া অসম আৰু মিজোৰামৰ মাজত সেই সময়ত আলোচনা হৈছিলে সেই পইণ্টটোতে নিউট্ৰেল CRP বহুৱাৰ বাবে সিদ্ধান্ত হৈছিল আমি এটা সাৰ্ভিলেন্সৰ সময়ত দেখা পাইছিলোঁ যে ভাইৰাংতে আৰু লাইলাপুলৰ মাজত সীমাটো থাকিলেও হাইৱেত তেওঁলোকে সমান্তৰালভাৱে ৰেংটি বস্তি হৈ কাছাৰৰ ভিতৰলৈকে সোমোৱা এটা ৰাস্তা নিৰ্মাণৰ কাম তেওঁলোকে হাতত লৈছিল আমাৰ আৰক্ষীয়ে গৈ সেই ৰাস্তা বনোৱাৰ কামত বাধা আৰোপ কৰিছিল আৰু মিজোৰামে যিটো পুলিচ পোষ্ট বনাই সেই ৰাস্তাটো নিৰ্মাণৰ নিৰীক্ষণ কৰি আছিল সেই পুলিচ পোষ্টটো পৰ্যন্ত আমাৰ আৰক্ষী গৈছিলে আৰু মিজোৰাম আৰক্ষীক তাৰ পৰা আঁতৰি যাব কৈছিলে গধূলি ফালৰ বাবে পৰিবেশ অলপ সলনি হ'ল আমাৰ আৰক্ষী ভয়ামত থকা অৱস্থাত মিজোৰামে ওচৰৰ হাইট বিলাক তেওঁলোকে অধিকাৰ কৰিলে তাৰ পৰা LMG আদি দি ফায়াৰ কৰিলে আৰু আমাৰ 6 জন আৰক্ষী জোৱানৰ নিহত হ'ল আমাৰ SP পৰ্যন্ত গুৰুতৰভাৱে আহত হ'ল কিন্তু আটাইতকৈ ডাঙৰ কথা যে 6 জন লোকৰ মৃত্যু হোৱাৰ পিছতো আমাৰ IGP অনুৰাগ আগৰৱালাৰ নেতৃত্বত প্ৰায় 42 জন আৰক্ষীয়ে LMG ব্লাষ্টৰ মাজতো সেই পোষ্টটো আমি এৰি নিদিয়ালৈকে আমি বহি আছিলোঁ আৰু ৰাস্তাটো যাতে আৰু নতুনকৈ নিৰ্মাণ নহয় তাৰ বাবে আমি কন্টিনিউয়াছলি তাতে বহি আছিলোঁ গধূলি গৃহ মন্ত্ৰালয়ে আমাক ক'লে যে এই পোষ্টটো CRPFক দিব লাগে আৰু তোমালোকৰ মানুহ অলপ 200 মিটাৰ পিছুৱাই যাব লাগে আমি সেই সময়ত CRPFক আমি পোষ্টটো দিব কৈছিলোঁ কাৰণ আমাৰ উদ্দেশ্য পোষ্টটো নাছিলে আমাৰ উদ্দেশ্য আছিল যাতে ৰেংটি বস্তি দি ৰাস্তাটো নিৰ্মাণ নহয় আজি দিনটোত সেই পোষ্টটো CRPFৰ অধীনত আছে আৰু ৰেংটি বস্তিৰ ফালে যাতে ৰাস্তা নিৰ্মাণ নহয় অসমৰ সীমান্তত আমি 4টা নতুন BOP তাতে আমি বহুৱাইছো যাতে ৰাস্তাটো আগুৱাই আহিব নোৱাৰে গোটেই বৰাক উপত্যকাত প্ৰায় 20টা লৈকে আমি BOP যোৱা 2 মাহত আমি নিৰ্মাণ কৰিছো ফৰেষ্টৰ মাজেদি আগত ৰাস্তা ঘাট বনোৱাৰ অনুমতি নাছিল আমি ৰাস্তা ঘাট বনাইছো য'ত মিজোৰাম পুলিচে 2খন প্ৰাথমিক বিদ্যালয় বোম মাৰি উৰাইছিলে মিজোৰামৰ কোনো দুৰ্বৃত্তই পুলিচে নহয় তাৰ ওচৰতো গৈ পেলাই আমি
অলমোস্ট আইবল টু আইবলত আমাৰ বিঅপি আমি বহুৱাইছো অৰ্থাৎ যোৱা 2টা মাহত অসমৰ কোনো মাটি মিজোৰামৰ ফালৰ পৰা অধিকৃত কৰিব পৰা নাই বৰঞ্চ 200 হেক্টৰ মাটি যোৱা বছৰ বা তাৰ আগত হেৰুৱা 200 হেক্টৰ মাটি আমি উভতাই ল'ব পাৰিছো ৰাইজে ইকনমিক ব্লকেট কৰিছিলে আমি বিচাৰো যে অসম আৰু মিজোৰামৰ মাজত সীমা বিবাদৰ উপৰিও উত্তৰ পূৰ্বৰ এটা সমাহিত কালচাৰেল আইডেন্টিটি আছে মাটিক লৈ আমাৰ ভূমি বিবাদৰ সমান্তৰাল ভাবে যেটো উত্তৰ পূৰ্বৰ যেটো স্পিৰিট আছে ভাৰতৰ মানুহে আমাক নৰ্থ ইষ্ট বুলি কয় এই ধৰণৰ স্পিৰিট এটাও আমি নষ্ট হৈ যাব দিব নোৱাৰো ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাত মিজোৰামৰ মুখ্যমন্ত্ৰীৰ লগত মোৰ হোৱা আলোচনাৰ পৰিপ্ৰেক্ষিতত মাননীয় মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া আৰু অতুল বৰাই মিজোৰামলৈকে যায় আৰু মিজোৰাম চৰকাৰৰ লগত আমি এটা যুটীয়া বিবৃতি দিওঁ যে এতিয়াৰ পৰা কোনো আৰক্ষীৰ ফ্ৰেজ ডিপ্লয়মেন্ট নহব আৰু প্ৰথমবাৰৰ বাবে সীমান্তত সিআৰপিএফৰ যেটো ভূমিকা নিউট্ৰেল ফোৰ্সৰ যেটো ৰোল সেই ৰোলটোক আমি ৰিকগনাইজ কৰো আৰু নিউট্ৰেল ফোৰ্স অকল চকীখনত বহি নাথাকি তেওঁলোকে সীমান্তত সম্পূৰ্ণ পহৰা দিব পাৰিব সেই ধৰণে আমাৰ এখন বুজাবুজিৰ চুক্তিৰ ভিত্তিত আমি জয়েন্ট স্টেটমেন্ট ইস্যু কৰো জয়েন্ট স্টেটমেন্টৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ বৰাক উপত্যকাৰ দলমত নিৰ্বিশেষে প্ৰতিগৰাকী বিধায়কৰ লগত মই আলোচনা কৰো আৰু সকলোৰ প্ৰতি অনুৰোধ জনাই বিধায়কসকলৰ পৰা মতামত লোৱাৰ পিছত অৱশ্যে কমলাক্ষদেৱ পুৰকায়স্থ সভাখনত উপস্থিত নাছিলে নিছে কিন্তু বাকি সকল আছিলে সকলোৰে লগত হোৱা যৌথ সিদ্ধান্ত অনুসৰি সকলোৱে ৰাইজক বুজাই ইকনমিক ব্লকেট উঠে আৰু তাত বৰ্তমান পৰিবেশটো স্বাভাৱিক হৈছে কেইটামান প্ৰশ্ন অমীমাংসিত হৈ আছে গুৱাহাটী উচ্চ ন্যায়ালয়ত এই বিষয়ে পিআইএল আদিও হৈছে যে যেতিয়া অসম আৰু মিজোৰাম আৰক্ষীৰ মাজত সংঘৰ্ষ হৈছিল সেই সময়ত বহুত বেছি সিভিলিয়ানকো সেই সংঘৰ্ষস্থলীত দেখা গৈছিল কিছুমান সিভিলিয়ানৰ হাতত যেটো আৰ্মছ থকাৰ ফটো বা ভিডিও সেই সময়ত সামাজিক মাধ্যমত উপলব্ধ হৈ আছিল এতিয়া গুৱাহাটী হাইকোৰ্টে মিজোৰাম আৰু অসমৰ দুইজন ডিজিপিকে এই বিষয়ে শপতনামা দিবলৈ নিৰ্দেশ দিছে আৰু ডেফিনেটলি আমি যি দেখিছিলো যি আমাৰ প্ৰমাণ আছে গুটেখিনি আমি গুৱাহাটী হাইকোৰ্টত আমি জমা দিম এই ডিসপিউটটো আছিলে যে ইনাৰ লাইন ফৰেষ্ট 1870 ত ব্ৰিটিছে লুচাই হিলছক দিছিলে 1932 এই ফৰেষ্টখন ডিবিভক্ত কৰি এটা অংশ অসমক দিলে এটা অংশ মিজোৰামক দিলে পৰৱৰ্তী পৰ্যায়ত মিজোৰাম ইউনিয়ন টেৰিটৰি হওঁতে 1932 ৰ সীমাক নতুন ইউনিয়ন টেৰিৰ সীমা হ'ব বুলি ক'লে মিজো চুক্তি হোৱাৰ সময়ত সেই সীমাটোৱে ৰাজ্য হ'ব বুলি ক'লে আৰু যেতিয়া 85-86 ৰাজ্য হয় সেই সীমাটোৰ ভিত্তিতে ৰাজ্য নিৰ্মাণ কৰা হৈছিল এতিয়া সমস্যাটো হ'ল যে যেতিয়া উত্তৰাঞ্চল ঝাৰখণ্ড আদি নিৰ্মাণ কৰা হৈছিল সেই সময়ত সীমাবিলাকৰ স্পষ্ট ডেলিয়েনেশন হৈছিল কিন্তু অসম আৰু মিজোৰাম অসম অৰুণাচল অসম নাগালেণ্ড আদিত কিছুমান পৰিবেশলৈকে ৰেফাৰ কৰি থৈ দিয়া কাৰণে এম্বিগুইটি থাকি গ'ল আৰু সেই এম্বিগুইটিৰ কাৰণে আজি আমাৰ ৰাজ্যসমূহৰ মাজত সঘনাই সীমান্তত প্ৰায়ে আমি এই ধৰণৰ ঘটনাৰ আজি আমি দেখিবলৈ পাইছো মিজোৰামৰ লগত জয়েন্ট স্টেটমেন্টৰ পিছত পৰিবেশ খাম কাটে সমান্তৰালভাৱে সেই সময়ত সেই একেদিনাই নাগালেণ্ডৰ আৰু অসমৰ মাজতো নাগাজাংকা বা ডিসো ভেলিটো এই ধৰণৰ আন এটা পৰিবেশ সৃষ্টি হৈছিল তাৰো মূল কাৰণটো হৈছিল যে নাগালেণ্ড চৰকাৰে নাগাজাংকাত প্ৰথমতে এটা কোভিড পোষ্ট পাতিছিল সেই কোভিড পোষ্টটোকে পিছলৈ তাত আৰক্ষী মোতায়েন কৰিছিল প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই আমাক পৰিবেশটো জমা দিয়াৰ পিছত
প্ৰথমবাৰৰ বাবে আমি দিছৌ ভেলীলৈকে ৰাস্তা নিৰ্মাণ কৰিছিলোঁ আৰু তাত আমি আৰক্ষী মোতায়েন কৰিছিলোঁ।